বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, ট্ৰু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে ভাৰত চৰকাৰৰ অধীনৰ ভাৰতীয় ষ্টেট বেংকৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে যে ভাৰতীয় ষ্টেট বেংকৰ 13,735টা পদৰ কাৰণে বিজ্ঞাপন আহিছে। আজি মই সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে দৰমহাটো আপোনালোকৰ 22,450 টকাৰ পৰা আৰম্ভ হ'ব। ইয়াৰ কাৰণে অসমৰ বিভিন্ন জিলাত আপোনালোকৰ নিযুক্তি আছে। গতিকে অসমতো বিভিন্ন পদ আছে। অসমত কিমানটা পদ আছে আৰু আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, সম্পূৰ্ণ প্ৰচেছ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াত কেনেধৰণে অনলাইন আবেদন কৰিব, এই সকলোখিনি বিষয়ে আজি মই আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা ভাল ধৰণে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি মই ভাৰত চৰকাৰৰ অধীনৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, ইয়াতে জুনিয়ৰ এছ'চিয়েট পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। আপোনালোকে বিজ্ঞাপনটো সবিশেষ চাব পাৰিব। মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আমি বিজ্ঞাপনটোৰ ফালে আগবাঢ়ি যাওঁ। আপোনালোকে প্ৰথমতে ইয়াতে দেখিছে যে এই বিজ্ঞাপনটোৰ কাৰণে আপোনালোকৰ দুই ধৰণৰ এক্সাম হ'ব। ইয়াতে প্ৰথম আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ মেইন এক্সাম হ'ব। প্ৰিলিমিনাৰী এক্সামটো আপোনালোকৰ ইয়াতে দেখুওৱা হৈছে ফেব্ৰুৱাৰী 25 অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ এই প্ৰিলিমিনাৰী এক্সামটো হ'ব। আৰু যিটো মেইন এক্সাম হ'ব, মেইন এক্সামটো আপোনালোকৰ এপ্ৰিল-মাৰ্চত হ'ব। 2025 চনৰ এপ্ৰিল বা মাৰ্চত এই মেইন এক্সামটো আপোনালোকৰ হ'ব। আৰু এই পদসমূহ কিমানটা পদ আছে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াতে টোটেল মুঠ পদটো বহুত আছে। মই মুঠ পদৰ কথা আপোনালোকক জনাবলৈ যদি যাওঁ তেনেহ'লে আপোনালোকে মুঠ পদ গোটেই ভাৰতবৰ্ষত টোটেল আপোনালোকে দেখিব 13,735টা গোটেই ভাৰতবৰ্ষত। গতিকে আমি অসমৰ পদসমূহৰ বিষয়ে আলোচনা কৰিম। অসমত ইয়াৰে মুঠ পদ আছে আপোনালোকৰ 311টা মুঠ পদ আছে অসমৰ কাৰণে। গতিকে আমি অসমৰ পদকেইটাৰ বিষয়ে আলোচনা কৰিম। এই অসমৰ 311টা পদৰ ৰিজাৰ্ভেশ্যন কেটেগৰীত আছে, ৰেগুলাৰ কেটেগৰীত আছে আপোনালোকৰ বা বেকলগ ভেকেঞ্চি আছে। আপোনালোকে এইখিনি সকলোখিনি বিজ্ঞাপনত দেখা পাব। প্ৰথমতে আমি চাওঁ SC পদ। প্ৰথমতে আপোনালোকে এইটো দেখিছে যে SC, প্ৰথম SC কাৰণে আমি আগবাঢ়িছোঁ। SC কাৰণে অসমত মুঠ পদ আছে আপোনালোকৰ ইয়াতে 21টা SC কাৰণে দিয়া হৈছে। নেক্সটটো আছে ST কাৰণে। ST কাৰণে দিয়া হৈছে 37টা আৰু 83টা আছে। 83টা আপোনালোকৰ দিয়া হৈছে OBCৰ কাৰণে। OBCৰ কাৰণে ইয়াতে 83টা পদ দিয়া হৈছে, এইটো আপোনালোকে দেখিছে। আৰু 31টা পদ আছে EWSৰ কাৰণে। EWSৰ কাৰণে 31টা পদ দিয়া হৈছে। আৰু আপোনালোকৰ জেনেৰেল কাষ্টৰ কাৰণে, জেনেৰেল অৰ্থাৎ জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলৰ কাৰণে আনৰিজাৰ্ভত দিয়া হৈছে 139টা পদ। মুঠ আপোনালোকৰ 311টা পদ ইয়াতে দিয়া হৈছে। আৰু ইয়াতে বেকলগ পদো আছে। আপোনালোকে এইখিনি গোটেইখিনি যিখিনি দেখিছে এইখিনি আমাৰ অসমৰ কাৰণে হয়। এইখিনি আমাৰ অসমৰ কাৰণে হয়। আপোনালোকে এইখিনি পদৰ কাৰণে অসমৰ চাকৰি প্ৰত্যাশীসকলে আবেদন কৰিব পাৰিব। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা, বয়সৰ সীমা এইসমূহৰ বিষয়ে জানিবৰ কাৰণে। প্ৰথমতে আমি আহোঁ এই পদসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব।
ইয়াতে আপোনালোকে দেখিছে এসেনশিয়েল একাডেমিক কোৱালিফিকেশ্যন এজ অন 31 ডিসেম্বৰ 2024 31 ডিসেম্বৰলৈকে আপোনালোকৰ এইটো কোৱালিফিকেশ্যন থাকিব লাগিব। তে কোৱালিফিকেশ্যনটো কি দিয়া হৈছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি আপোনালোকৰ যিকোনো ইউনিভাৰ্চিটিৰ পৰা অনাৰ্স হওক বা অনাৰ্স নোহোৱাকৈ হওক যিকোনো কণ্ডিশ্যনত আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে অৰ্থাৎ BA বা BSc বা BCom যদি আপোনালোকে কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো আপোনালোকৰ মেইন কোৱালিফিকেশ্যনটো মই আপোনালোকক ক'লোঁ। ইয়াৰ পিছত আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ কি কি এজটো কিমান প্ৰয়োজন হ'ব আমি এজৰ কথালৈ যাওঁ। এজটো আপোনালোকক ইয়াতে দিয়া হৈছে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত 20ৰ পৰা 28ৰ ভিতৰত যদি বয়সটো আপোনালোকৰ 1/4/2024লৈকে অৰ্থাৎ 1 এপ্ৰিল 2024লৈকে যদি আপোনালোকৰ বয়সটো 20ৰ পৰা 28 বছৰৰ ভিতৰত আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কেটেগৰি ৱাইজত আপোনালোকৰ আপাৰ এজৰ লিমিটেশ্যন থাকিব। আপাৰ এজৰ লিমিটেশ্যনসমূহ আপোনালোকে ইয়াতে চাব পাৰিব। মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ যিসকল SC আৰু ST কেণ্ডিডেট থাকিব তেওঁলোকে আপাৰ এজৰ 5 বছৰ ৰিলেক্সেশ্যন পাব অৰ্থাৎ তেওঁলোকে 28 বছৰৰ পৰিৱৰ্তে তেওঁলোকে 33 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব অৰ্থাৎ তেওঁলোকে 28ৰ পৰিৱৰ্তে তেওঁলোকে 31 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু PWBD কেণ্ডিডেট যিসকল আছে জেনেৰেল বা EWS আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব বুলি কোৱা হৈছে। 10 বছৰ মানে তেওঁলোকে 38 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWD SC বা ST কেণ্ডিডেট তেওঁলোকে 15 বছৰ ৰিলেক্সেশ্যন পাব অৰ্থাৎ তেওঁলোকে 28ৰ পৰিৱৰ্তে তেওঁলোকে 38 আৰু লগত কৰিলে তেওঁলোকে 43 ইয়াৰ্ছলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু OBC সকলো ঠিক তেনেকৈ 13 বছৰ ৰিলেক্সেশ্যন পাব। এইখিনি ৰিলেক্সেশ্যন আছে। এক্স সাৰ্ভিচমেন সকলেও তেনেধৰণে 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু SC ST যদি এক্স সাৰ্ভিচমেন হয় তেনেহ'লে তেওঁলোকে 50 বছৰ বয়সলৈকে কৰিব পাৰিব। তেনেধৰণে আপোনালোকৰ ইয়াতে ৰিলেক্সেশ্যনখিনি দিয়া আছে। আৰু যিসকলে SBI এপ্ৰেণ্টিছ ট্ৰেইনিত আছে তেওঁলোকেও তেনেধৰণে ৰিলেক্সেশ্যন পাব। এইটো তেওঁলোকৰ কাৰণে এজৰ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে। এইখিনি এজৰ কথা আহিলে। ইয়াৰ পিছত আমি আহোঁ এতিয়া আৰু ইম্পৰ্টেণ্ট আপোনালোকক জনাবলগীয়া মোৰ কি আছে মই এইখিনি আপোনালোকক চাই মেইন পইণ্টকেইটা আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইয়াতে আপোনালোকৰ এক্সামিনেশ্যনটো যিটো মেইন এক্সাম হ'ব বা আৰু প্ৰিলিমিনাৰী এক্সাম হ'ব সেই এক্সামত আমাৰ অসমৰ কেণ্ডিডেটসকলৰ কাৰণে লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰিব লাগিব। লেংগুৱেজটো আপোনালোকে ইয়াতে পাব ইংলিছ, হিন্দী, আছামিজ আৰু বঙালী এই 4টা ভাষাত আপোনালোকে পেপাৰ পাব। আপোনালোকে যিটো ভাষাত আপোনালোকে কৰিব বিচাৰে সেইটো ভাষাতে আপোনালোকে এক্সাম আপোনালোকৰ মিডিয়ামটো আপোনালোকে চিলেক্ট কৰিব পাৰিব। তেতিয়া আপোনালোকৰ এক্সামটো যিটো ভাষা চিলেক্ট কৰে সেইটো ভাষাতে আপোনালোকে এক্সামটো দিব পাৰিব। ইয়াতে ভাষাকেইটা আপোনালোকে চালে ইংলিছ আছে, হিন্দী, আছামিজ আৰু বঙালী এই 4টা ভাষাত আপোনালোকৰ থাকিব। ইয়াৰ পিছত আমি আহোঁ ইয়াৰ যিটো মেইন প্ৰিলিমিনাৰী এক্সাম হ'ব। প্ৰিলিমিনাৰী এক্সামত আপোনালোকৰ টোটেল মাৰ্ক থাকিব 100 মাৰ্ক। 100 মাৰ্কছৰ আপোনালোকৰ কুৱেশ্যন থাকিব 100টা। 100 কুৱেশ্যন 100 মাৰ্কছ 1 আৱাৰ্ছ 1 ঘণ্টাত আপোনালোকৰ 100 মাৰ্ক 100 কুৱেশ্যন থাকিব। যিহেতু কুৱেশ্যনবিলাক মাল্টিপুল চইচ হ'ব গতিকে আপোনালোকৰ এইখিনি থাকিব। ইয়াতে আপোনালোকৰ ছাবজেক্ট থাকিব ইংলিছ লেংগুৱেজৰ ওপৰত থাকিব, নিউমাৰিকেল থাকিব আৰু ৰিজনিং থাকিব। এই তিনিটাতে থাকিব। ইংলিছত আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্ক, নিউমাৰিকেলত আপোনাৰ 35 কুৱেশ্যন 35 মাৰ্ক আৰু ৰিজনিঙত আপোনালোকৰ 35 কুৱেশ্যন 35 মাৰ্ক। টোটেল আপোনালোকৰ 100 মাৰ্কছ 100 কুৱেশ্যন আৰু সময় 1 আৱাৰ্ছ। এইটো আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম। ইয়াৰ পিছত আহিব আপোনালোকৰ মেইন এক্সাম। মেইন এক্সামটো আপোনালোকে দেখিছে টোটেল মেইন এক্সামত আপোনালোকৰ থাকিব 200 মাৰ্কছ।
200 মাৰ্কছ থাকিব ইয়াতে সময় থাকিব আপোনালোকৰ 2 ঘণ্টা 40 মিনিট আৰু ইয়াতে কুৱেশ্যন থাকিব 190টা কুৱেশ্যন 190 কুৱেশ্যন 200 মাৰ্ক ইয়াতে আপোনালোকৰ সাবজেক্ট গিটা কি থাকিব এটো দেখুৱা আছে জেনাৰেল আপোনালোকৰ ফাইনান্সিয়েল বা এৱাৰনেছৰ ওপৰত থাকিব আপোনালোকৰ 50 কুৱেশ্যন 50 মাৰ্ক এটো আপোনালোকে দেখিছে 50 কুৱেশ্যন 50 মাৰ্ক নেক্সট আহিলে জেনাৰেল ইংলিছত আপোনালোকৰ 40 কুৱেশ্যন 40 মাৰ্ক আৰু আপোনালোকৰ কোৱান্টিটিভত থাকিব 50 কুৱেশ্যন 50 মাৰ্ক আৰু ৰিজনিঙত আপোনালোকৰ 50 কুৱেশ্যন 60 মাৰ্ক ৰিজনিঙত 50 কুৱেশ্যন থাকিব তাতে 60 মাৰ্ক আপোনালোকক দিয়া হ'ব এটো হৈছে আপোনালোকৰ মেইন এক্সামৰ প্যাটাৰ্নটো আপোনালোকে এক্সাম প্যাটাৰ্ন গিটা নিশ্চয় দেখা পালে এতিয়া আমি আহো ইয়াৰ কাৰণে এক্সামিনেশ্যন আপোনালোকৰ যেহেতু সেন্টাৰ লাগিব আৰু এক্সামিনেশ্যন ফিজ লাগিব আৰু আপোনালোকৰ ইয়াৰ কাৰণে এই পদৰ কাৰণে দৰমহা কিমান দিও আমি হেতু চাও দৰমহাটো আপোনালোকৰ স্কেল পে প্লাস বেসিক পে থাকিব স্কেল পে প্লাস বেসিক পে স্কেল পেটো আপোনালোকৰ ইয়াতে দেখুৱা হৈছে আপোনালোকে এটো চাব পাৰিব 6 নম্বৰ যেটো কলমত আছে স্কেল পেটো আপোনালোকৰ 24050 টকাৰ পৰা আৰম্ভ হ'ব বুলি কৈছে আৰু ইয়াতে বেসিক যেটো পে থাকিব বেসিক পেটো আপোনালোকৰ হ'ব 26730 টকা এটো দিয়া হৈছে প্লাস ইয়াৰ লগত আপোনালোকৰ আৰু থাকিব প্লাস টু এডভান্স ইনক্ৰিমেন্ট থাকিব আৰু আপোনালোকৰ গুটে পেমেন্টৰ মেথডটো ইয়াতে দিয়া আছে আপোনালোকে সবিশেষ ইয়াৰ পৰা চাই ল'ব পাৰিব মই আপোনালোকক আন্ডাৰলাইন কৰি দেখাই দিছো আৰু আপোনালোকে বিজ্ঞাপনটো পাই যাব বিজ্ঞাপনটো ইয়াৰ অফিচিয়েল ৱেবসাইটত আপোনালোকে পাই যাব আৰু আমি ইতি ইয়াৰ পিছত আহো ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰোতে এটা এপ্লিকেশন ফিজ পেমেন্ট কৰিব লাগে এপ্লিকেশন ফিজৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ এপ্লিকেশন ফিজটো যিসকল এসসি ক্যান্ডিডেট বা এসটি ক্যান্ডিডেট বা যিসকল পিডব্লিউবিডি ক্যান্ডিডেট আছে বা এক্সএস আছে বা ডিএক্সএস আছে তেওঁলোকে ইয়াৰ কাৰণে কোনো ধৰণৰ ফিজ পেমেন্ট কৰিব নালাগে আৰু যিসকল জেনাৰেল ওবিসি বা ইডব্লিউএস ক্যান্ডিডেট আছে তেওঁলোকে 750 অৰ্থাৎ 750 টকা তেওঁলোকে পেমেন্ট কৰিব লাগিব এটো পেমেন্টটো আপোনালোকৰ কিন্তু নন ৰিফান্ডেবল এটো ৰিফান্ড আপোনালোকৰ নহব আৰু ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ ইয়াতে অফিচিয়েল ৱেবসাইট দিয়া আছে এইকিটা দুটা অফিচিয়েল ৱেবসাইট আছে ইয়াতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব পদটো আপোনালোকে দেখিছে ৰিক্ৰুটমেন্ট অফ জুনিয়ৰ এছ'চিয়েট 2024 এই পদৰ কাৰণে আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব এইখিনি কথা আহিলে আপোনালোকৰ ইয়াৰ পিছত আমি আহো এক্সামিনেশ্যন চেণ্টাৰৰ কথা আছে আমি এক্সামিনেশ্যন চেণ্টাৰ গিটা কোড আছে আমি হেগিটাও চাই লওঁ যেটো আমাৰ অসমৰ কেন্ডিডেটসকলৰ কাৰণে অসমত যেটো এক্সামিনেশ্যন চেণ্টাৰ থাকিব লাগিব গতিকে চাওক 14 নম্বৰ পইণ্টত দিয়া আছে আসামৰ কাৰণে এক্সামিনেশ্যন চেণ্টাৰ গিটা দিয়া হৈছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ এই পাঁচটা আমাৰ এক্সামিনেশ্যন চেণ্টাৰ হ'ব ইয়াতে আপোনালোকে পৰীক্ষাটো দিব পাৰিব আজি আপোনালোকক ইমানখিনি মই জনালো বিজ্ঞাপনটো সবিশেষ দেখাই দিলো ইয়াতে আৰু কিছুমান ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়াসমূহ আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব আপোনালোকে বিজ্ঞাপনটো যদি প্ৰয়োজন হয় তে অফিচিয়েল ৱেবসাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব নহলে মোৰ ভিডিও শেষত আপোনালোকে মোলৈ কমেন্ট কৰিলে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আজি ভিডিওটো ইমানে আছিল যদি ভাল লাগিল তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ